আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে ঐতিহ্যপূৰ্ণ ঐতিহাসিক চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা আৰু ইয়াতে ৬০০ বছৰ শাসন কৰা এই ৰাজধানীৰ বৰ্তমানৰ যিটো অৱস্থালৈ গ'লগৈ, সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰি পেলাই আমি সেইসকলৰ স্মৃতি বিজড়িত এই জেগাটুকুৰাক সুন্দৰকৈ সজাই পৰাই তুলি পেলাই আমাৰ জনসাধাৰণে যিটো লৈ পেলাই সদায় গৌৰৱ কৰোঁ, সেই গৌৰৱ কৰিব পৰা এটা অৱস্থালৈ ইয়াক নিৰ্মাণ কৰি পেলাই উদ্ধাৰ কৰাৰ কাৰণে আমি এই প্ৰচেষ্টাখিনি আমি হাতত লৈছোঁ। আৰু চাওলুং চুকাফাৰ সময়ৰ প্ৰথা মতেই আজি আমাৰ এই তলাতল ঘৰৰ ভিতৰতে আমাৰ পূজাৰীসকলক নিমন্ত্ৰণ আনি পেলাই, দেওধাৰীসকলক নিমন্ত্ৰণ কৰি আনি পেলাই, বাইলুংসকলক নিমন্ত্ৰণ কৰি আনি আমি সেৱাভাগ ধৰিছোঁ ইয়াতে। আৰু আমি তেখেতসকলৰ পৰা সাহস, শক্তি আৰু যাতে আমি এই কামখিনি যাতে কৰিব পাৰিবৰ কাৰণে, কৰি উলিয়াব পৰা কাৰণে যাতে তেখেতসকলে য'তেই আছে তাৰ পৰাই তেখেতসকলে যাতে আমাক আশীৰ্বাদ কৰে আৰু যাতে আমাক শক্তি দিয়ে, যাতে আমি এই কামখিনি ভালধৰণে কৰিব পাৰোঁ। কোনে কি কৈছে এতিয়া আৰু সেইটো সময় নাহে। এতিয়া সেইটোতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ গৈছে, নিৰ্বাচনলৈ মাত্ৰ 3টা দিন বাকী আছে। তাৰ আগমুহূৰ্তত কালি কংগ্ৰেছৰ নেতা পৱন খেৰাই গুৱাহাটীত এটা সংবাদমেল দি বিশেষকৈ NDA মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ পৰিবাৰৰ বিৰুদ্ধে কেইটামান গুৰুতৰ অভিযোগ আনিছে। মোৰ প্ৰশ্ন এইটো নহয় যে অভিযোগ সত্য নে অশুদ্ধ, মানে শুদ্ধ নে অশুদ্ধ, কিন্তু এই অভিযোগে আগন্তুক নিৰ্বাচনত NDA প্ৰাৰ্থীসকলক কিবা মানে প্ৰভাৱ পেলাব নেকি? নাই, একো নেপেলাই। এইটো একো নেপেলাই। আৰু এইটো বিষয়ে এতিয়া কথাটো এই ইলেকশ্যনৰ সময়ত কোনোবাই ওলাই দিছে, কিমান সঁচা কিমান মিছা সেইটোতো কোনো সত্যাসত্যতা নাই। সেইটো যদি ওলাই আহে তাৰ পিছত এইটো হ'ব, এতিয়াতো একো এইটো এফেক্ট নপৰে। চবেই জানে ইলেকশ্যনৰ সময়ত এনেকুৱা ধৰণৰ নিৰ্বাচনী যুঁজৰ সময়ত এটা কথা কৈ থাকে। আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে ঐতিহ্যপূৰ্ণ ঐতিহাসিক চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা আৰু ইয়াতে ৬০০ বছৰ শাসন কৰা এই ৰাজধানীৰ বৰ্তমানৰ যিটো অৱস্থালৈ গ'লগৈ, সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰি পেলাই আমি সেইসকলৰ স্মৃতি বিজড়িত এই জেগাটুকুৰাক সুন্দৰকৈ সজাই পৰাই তুলি পেলাই আমাৰ জনসাধাৰণে যিটো লৈ পেলাই সদায় গৌৰৱ কৰোঁ, সেই গৌৰৱ কৰিব পৰা এটা অৱস্থালৈ ইয়াক নিৰ্মাণ কৰি পেলাই উদ্ধাৰ কৰাৰ কাৰণে আমি এই প্ৰচেষ্টাখিনি আমি হাতত লৈছোঁ। আৰু চাওলুং চুকাফাৰ সময়ৰ প্ৰথা মতেই আজি আমাৰ এই তলাতল ঘৰৰ ভিতৰতে আমাৰ পূজাৰীসকলক নিমন্ত্ৰণ আনি পেলাই, দেওধাৰীসকলক নিমন্ত্ৰণ কৰি আনি পেলাই, বাইলুংসকলক নিমন্ত্ৰণ কৰি আনি আমি সেৱাভাগ ধৰিছোঁ ইয়াতে। আৰু আমি তেখেতসকলৰ পৰা সাহস, শক্তি আৰু যাতে আমি এই কামখিনি যাতে কৰিব পাৰিবৰ কাৰণে, কৰি উলিয়াব পৰা কাৰণে যাতে তেখেতসকলে য'তেই আছে তাৰ পৰাই তেখেতসকলে যাতে আমাক আশীৰ্বাদ কৰে আৰু যাতে আমাক শক্তি দিয়ে, যাতে আমি এই কামখিনি ভালধৰণে কৰিব পাৰোঁ। কোনে কি কৈছে এতিয়া আৰু সেইটো সময় নাহে। এতিয়া সেইটোতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ গৈছে, নিৰ্বাচনলৈ মাত্ৰ 3টা দিন বাকী আছে। তাৰ আগমুহূৰ্তত কালি কংগ্ৰেছৰ নেতা পৱন খেৰাই গুৱাহাটীত এটা সংবাদমেল দি বিশেষকৈ NDA মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ পৰিবাৰৰ বিৰুদ্ধে কেইটামান গুৰুতৰ অভিযোগ আনিছে। মোৰ প্ৰশ্ন এইটো নহয় যে অভিযোগ সত্য নে অশুদ্ধ, মানে শুদ্ধ নে অশুদ্ধ, কিন্তু এই অভিযোগে আগন্তুক নিৰ্বাচনত NDA প্ৰাৰ্থীসকলক কিবা মানে প্ৰভাৱ পেলাব নেকি? নাই, একো নেপেলাই। সেইটো একো নেপেলাই। আৰু এইটো বিষয়ে এতিয়া কথাটো এই ইলেকশ্যনৰ সময়ত কোনোবাই ওলাই দিছে, কিমান সঁচা কিমান মিছা সেইটোতো কোনো সত্যাসত্যতা নাই। সেইটো যদি ওলাই আহে তাৰ পিছত এইটো হ'ব, এতিয়াতো একো এইটো এফেক্ট নপৰে। চবেই জানে ইলেকশ্যনৰ সময়ত এনেকুৱা ধৰণৰ নিৰ্বাচনী যুঁজৰ সময়ত এটা কথা কৈ থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।